কেন্দ্ৰীয় মুগা এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত প্ৰযুক্তি কৌশল প্ৰদৰ্শনৰ উদ্দেশ্যে বিশেষ অনুষ্ঠান। খুমটাইৰ হাবিয়াল গাঁৱত কেন্দ্ৰীয় ৰেচম বৰ্ডৰ উদ্যোগত অনুষ্ঠিত হ'ল বিশেষ সজাগতা সভা। উন্নত জাতৰ কেচেৰু জাতৰ পুলি বিতৰণ কৰে ৰাইজৰ মাজত। ঐতিহ্যমণ্ডিত এৰী শিল্পৰ উৎপাদন বৃদ্ধিৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস বিভাগটোৰ। 2030 চনৰ ভিতৰত এৰী পলুৰ উৎপাদন দুগুণ বৃদ্ধি কৰাৰ উদ্যোগ লৈছে কেন্দ্ৰীয় চৰকাৰে। এৰী পলুৰ জৰিয়তে অতি কম দিনৰ ভিতৰত দুগুণ উৎপাদন কৰি লাভান্বিত হ'ব পাৰে কৃষকসকল। সেয়ে সকলোকে এৰী শিল্পৰ ক্ষেত্ৰত জড়িত হোৱাৰ আহ্বান ৰেচম বৰ্ডৰ বিষয়াসকলৰ। নমস্কাৰ। আজি যিটো অনুষ্ঠান অতি সৰু অনুষ্ঠান যদিও ইয়াৰ গুৰুত্ব অতি বেছি। আমি আহিছোঁ কেন্দ্ৰীয় ৰেচম বৰ্ডৰ অধীনস্থ কেন্দ্ৰীয় মুগা আৰু গৱেষণা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ লাদৈগড়ৰ পৰা। মোৰ নাম ডক্টৰ কাৰ্তিক নেওগ, মই তাৰে সঞ্চালক হয়। আৰু আজি অনুষ্ঠানটোত আমি উন্নত জাতৰ কেচেৰু গছৰ পুলি ৰাইজৰ মাজত বিতৰণ কৰি আছোঁ। আৰু এই কেচেৰু হ'ল আমাৰ যি অসমৰ ঐতিহ্যমণ্ডিত এৰী শিল্প, এৰী এবিধ পলু, যাৰ দ্বাৰা আমাৰ যি সূতা হয় সেইটো কমপ্লিটলি অৰ্গেনিক সূতা হয়। আৰু আমাৰ ৰাইজৰ মাজত যাতে এৰী পলুৰ উৎপাদন আমি বঢ়াব পাৰোঁ, তেওঁলোকক যাতে আমি ভাল সঁচ দিব পাৰোঁ, আৰু তেওঁলোকক যাতে আমি এৰী পলুৰ ভাল গছৰ পুলি দিব পাৰোঁ, তাৰ কাৰণে আজি অনুষ্ঠানটো আৰম্ভ কৰা হৈছে। এটা অতি লাভজনক খেতি হয়। যদিও চেৰিকালচাৰ বা এগ্ৰিকালচাৰটো আমাৰ ছেকেণ্ডেৰী অকুপেশ্যন হয়, মানে প্ৰাইমেৰী নহয় বা প্ৰাথমিক নহয়, কিন্তু এজন মানুহে অতি কম দিনৰ ভিতৰতে মানে ধৰক মেক্সিমাম 30 দিনৰ ভিতৰত কেইহাজাৰমান টকা খৰচ কৰি প্ৰায় যথেষ্ট তেওঁ ইনকাম কৰিব পাৰে। গতিকে আমি আগবাঢ়িছোঁ যাতে আমাৰ যি অসম বা ভাৰত চৰকাৰৰ যি এটা টাৰ্গেট আছে যে 2030 চনত এৰীৰ বৰ্তমান যি 7,000 মেট্ৰিক টনৰ ওপৰৰ যি উৎপাদন হৈ আছে অসমত বা গোটেই ভাৰতবৰ্ষত, সেইটো আমি যাতে দুগুণলৈ লৈ যাব পাৰিম। গতিকে আমি এইটো আমাৰ কেন্দ্ৰীয় চৰকাৰেও সহায় কৰিছে এই ক্ষেত্ৰত। আমাৰ বিভিন্ন ধৰণৰ স্কিম আছে, আৰু কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনত যি কেন্দ্ৰীয় ৰেচম বৰ্ড আছে, এই ৰেচম বৰ্ডে অলৰেডি আমাৰ নৰ্থ ইষ্টত যথেষ্ট তেওঁলোকৰ অফিচ আছে, আৰু তেওঁলোকে এইবিলাকৰ দ্বাৰা ৰাইজৰ মাজলৈ গৈ এই বস্তুটোৰ প্ৰসাৰৰ কাৰণে ৰাইজে যাতে এৰী উৎপাদন বঢ়াব পাৰে, আৰু এৰী বা এই এগ্ৰিকালচাৰৰ দ্বাৰা তেওঁলোকৰ যি আয় দুগুণ কৰিব পাৰে। যে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী যি যে ডাবল দি ইনকাম অফ দ্য ফাৰ্মাৰ্ছ, এইটো এটা অতি সহজ উপায়, কাৰণ বহুত বেছি খৰচো নপৰে, কিন্তু এজন খেতিয়কে অতি কম দিনৰ ভিতৰত মেক্সিমাম 30 দিনৰ ভিতৰতে তেওঁ উৎপাদন দুগুণ কৰিব পাৰে। এই ৰেচমৰ বিষয়ে বিশেষ নাজানো যদিও মোৰ বহু দিনৰ পৰা এটা আশা আছিলে। মই 2024 চনত যোৰহাটৰ লাদৈগড়ত কাৰ্তিক ছাৰৰ অফিচত গৈছিলোঁ, পবিত্ৰ মাৰ্ঘেৰিটা ছাৰো আহিছিল। তাতে গৈ মই এখেতসকলৰ লগত যোগাযোগ কৰিলোঁ। এইটো কৰিবৰ কাৰণে কাৰ্তিক ছাৰক মই আবেদন কৰিছিলোঁ। তেখেতসকলে মোৰ ঘৰত অলপ কেচেৰু পুলি দিব, মই এখন পুলি বাগান পাতিব খুজিছোঁ, মানে ৰুবৰ কাৰণে। লগতে তেখেতে ক'লে গাঁৱৰ ৰাইজকো আপুনি কৃষকক মাতক। মই অৱশ্যে যথেষ্টখিনি গাঁৱৰ ৰাইজক নিমন্ত্ৰণ কৰিলোঁ। তেখেত বহল মন্তব্য দি আমাক আগবঢ়াৰ যিটো আশা দেখুৱাইছে, মই ইয়াত নথৈ আনন্দিত। যিহেতু মই বহু বছৰ খেতিয়ে কৰিছিলোঁ, কুঁহিয়াৰ খেতি কৰোঁ, বিভিন্ন ধান খেতি, কিন্তু এইবাৰৰ পৰা মই এৰী খেতি কৰিবৰ কাৰণে আগবাঢ়িছোঁ। দেৰগাঁৱৰ পৰা ভূপেন শইকীয়াৰ ৰিপৰ্ট, এনি ভাৰত 24।